মনুষ্য শৰীৰটো বৰ সাধাৰণ নহয়। ভগৱানে নিজৰ স্বৰূপ দৰ্শন কৰিবলৈ হেনো মানুহক জন্ম দিছে, মানুহ নামৰ শৰীৰটো নিৰ্মাণ কৰিছে। তেওঁ নিজক চাবৰ কাৰণে যে মই এনেকুৱা, নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহৰ সৃষ্টি। গতিকে মানুহৰ দ্বাৰা কৃতকৰ্ম ঐশ্বৰিক হ'ব লাগে। মানুহে অনিশ্বৰযুক্ত কৰ্ম কেতিয়াও মানুহৰ দ্বাৰা সাধন হ'ব নালাগে। যাক মানুহে নৰাধম বুলি ক'ব, পশুতুল্য বুলি তুলনা কৰিব যাতে নোৱাৰে। কাৰণ আপুনি মানুহটো। গতিকে আপোনাৰ পৰা যি চিন্তা প্ৰসূত হ'ব, আপোনাৰ দ্বাৰা যি কৰ্ম সম্পাদিত হ'ব, সেই কৰ্ম ঐশ্বৰিক কৰ্ম হ'ব লাগে। কাৰণ ঈশ্বৰৰ স্বৰূপ আপোনাৰ তাতে ঢালি বাকি দিছেতো। সেইকাৰণে আপোনালোকক অমৃত সন্তান বোলা হৈছে। শৃণ্বন্তু বিশ্ব মনুষ্যম অমৃতস্য পুত্ৰাঃ। মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহৰ দ্বাৰা যি কৰ্ম সম্পাদিত হয়, সেই কৰ্ম সৰ্বদা কল্যাণকাৰী হ'ব লাগে। আৰু সঁচাকে পৃথিৱীৰ যিমান জীৱ জগতত যিমান বস্তু আছে, সকলোৰে কল্যাণ কৰিবৰ পৰা সামৰ্থ্য বুদ্ধিমত্তা মানুহৰ তাতে থাকে। সেইকাৰণে সততে চিন্ত্য কৃষ্ণৰ চৰণ, এই নৰতনু কেতিয়া শেষ হয় কোনেও ক'ব নোৱাৰে। জীৱন দুদিনীয়া। আমিতো গোৱালপৰীয়া মানুহ। আমাৰ গোৱালপৰীয়া ভাষাত আমাৰ লোকসংগীতত খুব ধুনীয়াকে কৈছে, টাকা পয়সা ভিতার বাড়ি, জীবন গেলে সব রইবে হে পরি, সঙ্গের সাথী কেউ তোর হবে না, এই ভব নদী কেমনে হইবে পাহাড়, ওই একবার হরি বলো মন বাহারে বার, বেলা ডুবিলে হবে রে অন্ধকার, বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না, ওই একবার হরি বলো মন রসনা, মানৱ দেহের গৈৰৱ কইৰ না। এটা মাটিৰ ভাণ্ডৰ যেনেকে কোনো নিৰাপত্তা নাই, থংকে পৰিলে ভাঙি চিঙি চুৰমাৰ হৈ যায়। এটা মাটিৰ কলহ যিদিনাখন ভাঙি যায়, তাক আৰু পুনঃ গঢ়িব নোৱাৰে। গঢ়িবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে। সি বহুকাল বছৰ আৰু মাটিত বিলীন হৈ 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 মাটিত জিন গৈ মাটি হৈ যাব লাগিব, তাৰ পিছতহে তাক আকৌ গঢ়িব পৰা যায়। এই মনুষ্য জীৱনটো এটা পূৰ্ণ ঘট, কিন্তু ই মাটিৰ নিৰ্মিত। ই যদি ভাঙি যায়, খণ্ডিত খণ্ড হৈ যায়, ইয়াক পুনঃ গঢ়াৰ উপায় নাই। সি 84 নৰক যোনি ভ্ৰমি 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 যদি উপজীব্য হয়, তেতিয়াহ'লে পুনৰ এবাৰ আকৌ মনুষ্য জন্ম তেওঁৰ জীৱনত প্ৰাপ্তি হ'বও পাৰে, নহ'বও পাৰে। সেইকাৰণে মনুষ্য জীৱনক কি বুলি কৈছে? দুৰ্লভ মনুষ্য জন্ম, সেনথৰে নপায় বা পুনু। আকৌ ইমান সোনকালে ইয়াক পাব বুলি আপুনি আশা নকৰাই ভাল। পাইছে কাৰণে মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম আপুনি আপোনাৰ জীৱনত সাধন কৰি যাবই লাগিব। বেলা ডুবিলে হবেৰে ৰাত্ৰি। বেলা ডুবিলে মানে আপোনাৰ জীৱনৰ সূৰ্য যিদিনাখন অস্ত যাব, সৰু ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ লগে লগে সেয়া উদিত সূৰ্য। যৌৱন প্ৰাপ্ত যেতিয়া হয়, সি দুপৰীয়াৰ প্ৰখৰ সূৰ্য। আৰু লাহে 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 যেতিয়া ভটিয়লি গীত গাবলৈ আৰম্ভ কৰে, জীৱন ভটিয়ায়। অনিচ্ছা, হেলা, ভাগৰ, বিষ, যন্ত্ৰণা এইবিলাকে এটা এটাকে আগুৰি ধৰে। কিবা কৰিব মন থাকিলেও এলাহ, ভাগৰ এইবিলাকে তেওঁক নিৰাশ কৰি তোলে। ঈশ্বৰ সাধনা কৰিবৰ কাৰণেও তেওঁ কি ক'ব যে মই গ'লোহেঁতেন, যাওক, নেযাওঁ আৰু, বেছি সময় বহি থাকিব নোৱাৰো নহয় তলত, গতিকে আৰু ইয়াৰ পৰাই সেৱা জনাইছো। কিন্তু যিখিনি সময়ত তেওঁ বহু সময় একেলগে বহি থাকিব পাৰিছিল, সেই সময়ত কিন্তু তেওঁ শুনিবলৈ নাহিলে।
যিটো সময়ত তেওঁ ঘণ্টা ঘণ্টা জুৰি মাটিত বহি ঈশ্বৰৰ সাধন কৰিব পাৰিছিলে, সিদিনাখন কিন্তু তেওঁৰ মন মানসিকতাত কোনেও জাগ্ৰত কৰি নিদিলে যে তোমাৰ শক্তি সামৰ্থ্য থাকোঁতেই তুমি এই কৰ্ম কৰি লোৱা। সকলোৰে ধাৰণা এটাই হ'ল যে ধৰ্ম কাৰ্য বৃদ্ধকালত কৰিব লাগে, গতিকে বৃদ্ধকালত আমি কৰিম। কিন্তু ঈশ্বৰ পুৰুষে ইয়াৰ হিচাপো দি থৈছে, মহাপুৰুষে ইয়াৰ হিচাপ দিছে ধুনীয়াকৈ প্ৰহ্লাদ চৰিত্ৰ। ঔ মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। ১০০%ৰ ৫০% 50% টোপনিতেই যায়। ৰাম বিংশতি বৰিষ আউৰ যাই উমলন্তে, আউৰ ১০ বৰিষ ধনকৈ উপাৰ্জন্তে। ২০% ১০০% আয়ুসৰাজিৰ ২০% কেৱল উমলোতেই যায়, কোনো কামত নাহিল, সেইকেইটা এনেই গ'ল। অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে ৭০%, ১০০%ৰ ৭০% হিচাপতকৈ বাহিৰত গুচি গ'ল, এনেই গ'ল। থাকিল কিমান? ৩০%। তাৰো হিচাপ দিছে চাব। ৮০% গ'ল, আকৌ ২০% আছে। বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নথাকে শকতি। 20% বৃদ্ধকালত যায়, আৰু সেই বৃদ্ধকাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে। ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি? ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। অলপতে দেখিলোঁ যে কোনোবা এজনে ছ'চিয়েল মিডিয়াত এটা কথা কৈছে, এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে, সিহঁতে বেপাৰ কৰিবলৈ লৈছে। ভাগৱত পাঠ কৰাবিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া শিশু এটাই বাৰু ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে, ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে, আমিবিলাকে প্ৰেৰণা দিব লাগে। ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে, ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে, আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত। তেওঁ যদি ভুল কৰে, বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে, তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত। আমি যদি নিৰাশ কৰি পেলাওঁ, এতিয়া সি যদি, কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি, শিশু অৱস্থাত, কৈশোৰ অৱস্থাত, যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা ক্ষিপ্ৰ গতিত চলি থাকে, কিবা এটা কৰিব লাগে। যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব, তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব, মদ ভাং খাব, কিবা খাব, তেতিয়াওতো আপুনি ক'ব। এতিয়া কৰিব কি? সেইকাৰণে এনেধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যাপ্ত কৰিব নালাগে। আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্মত, পঢ়া শুনা, তাৰ যিখিনি দৈনন্দিন কৰ্ম, সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে, ভক্তি, তাৰ ফলত তেওঁৰ লাভ কি হ'ব? প্ৰশ্ন এইটো যে ঠিক আছে বাৰু, তেওঁ ধৰ্ম কৰিলে, আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল, তাৰ কাৰণে লাভ কি হ'ব? লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব, প্ৰাপ্তি কৰিব পাৰিব। কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তান এটাই জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে।
এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হ'ল? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলোঁ। নিজৰ সন্তানে মাতৃক মাৰি পেলালে। এনেকুৱা ভয়ংকৰ পৰিঘটনা। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে। যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে, জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে। এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত, যিখন জগতে আপোনাৰ মানস পথত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়ায়। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকৈ আপোনাৰ হাতত শক্তি সামৰ্থ্য বিদ্যমান আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব? যে আপোনাৰ আৰু কি থাকিল, আপুনিতো শেষেই হৈ গ'ল মানুহজন। দাও দাওকে জ্বলি থকা জুইত নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাক পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি ঘৰ সকলো জ্বলি গৈ আছে অগ্নিত। তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকীক আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ সতি সন্ততিখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত। এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব? স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিহে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব? ঋণাত্মক চিন্তাৰ মানুহে যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবতো শেষেই হৈ গ'ল। কাইলৈ পৰাতো আপোনাৰ সতি সন্ততি পথৰ ভিখাৰী হ'ব, কাঙাল হ'বলৈ গৈ আছে, আপোনাৰ জীয়াই থাকি কি হ'ব এতিয়া? যদি এইটো কথা কয়, আপুনি চাব যে দাও দাওকৈ জ্বলি থকা জুইকুৰাত তেওঁ জাপ মাৰি দিয়াটো একো ঠেক নাই। হয়তো মোৰনো কি থাকে। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলোৰ। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তক্ষকে মাৰি পেলাব খাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণবাদী পুৰুষ সুখদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, সুখদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি হৈছে? তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ কাৰণে। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত সুখদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে প্ৰভুসকল। নিৰাশাবাদী হৈ লাভ নাই। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা সংগ পৰিত্যাগ কৰিব লাগে। সি আপোনাক কেতিয়াবা বিপদত পেলাই দিয়ে। আপুনি কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয়, যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে, আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে, তেওঁ একেষাৰে আপোনাক ক'ব, এইবিলাক কাম নাই, তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা। তেওঁ নকৰিবও পাৰে। কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ, ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে, তেওঁ ক'ব যে খুব ভাল, আমি আছো, আগবাঢ়ক, কৰিব লাগে। কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব। ভাল কাম সদায় কৰিব লাগে। সেইকাৰণে সেই প্ৰভুসকল
এইবোৰ তাতেক নাটেক মায়া হয়, কিন্তু এই তাতেক নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে। সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে, আপুনি সন্তানৰ পিতৃ হৈছে, সেইখিনি শেষ নহয়। সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য। আৰু যদি আপুনি সেইমতে কৰিছে, তেতিয়াহ'লে আপুনি সফলেই হ'ল, সফল হৈ গ'ল আপোনাৰ জীৱন। বহু পিতৃ মাতৃক দেখা যায় যে বহু ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই। আৰু তেওঁতো নিজৰ শান্তি নাই, তেওঁ আনকো অশান্তি কৰি ফুৰে। কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে, আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে। এনেকুৱা ঘটনাও দেখাব। সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক তাতেক নাটেক মায়া বুলি কৈছে। গতিকে সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণ এভো নেদেখা। গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰে, কাৰণ ই জগতৰ শ্ৰেষ্ঠ কৰ্ম। মহাপুৰুষ মাধৱদেৱে লিখিলে নামঘোষাত, মানে প্ৰভুসকল, মহাপুৰুষ মাধৱদেৱে নামঘোষাত এটা বস্তু লিখিছে, ভজহু গোবিন্দ মূঢ়, স্মৰহু গোবিন্দ মূঢ়, অন্তকালে গোবিন্দেহে ৰাখিবন্ত, নৰাখিব দুক্ৰিয় কৰণে। এইটো নামঘোষাৰ শ্লোক। মই দেখিলো যে অসমৰ বিভিন্ন পণ্ডিতে ইয়াৰ ব্যাখ্যা কৰিছে, কিন্তু এই ব্যাখ্যাত দেখা যায় যে দুক্ৰিয়কৰণ শব্দটো তেওঁলোকে ব্যাখ্যা কৰিছে কি, যে কোনো দ্বিতীয় ব্যৱস্থাৰ দ্বাৰা আপুনি মুক্তি পাব নোৱাৰে। এই কথা মাধৱদেৱে সিদ্ধান্ত দিব বুলি মোৰ মনে নধৰে। কি মাৰ্গেৰে কোন মুক্তি হৈছে এই কথা কোনেও আজিলৈকে ক'ব পৰা নাই। কিন্তু আপুনি কৰ্মকাণ্ডৰে মুক্তি লাভ কৰিছে নে, জ্ঞান কাণ্ডৰে মুক্তি লাভ কৰিছে নে, ভক্তি কাণ্ডৰে মুক্তি লাভ কৰিছে, ইয়াৰ সিদ্ধান্ত কোনেও দিব নোৱাৰে। এইটো ঈশ্বৰে জানে কোন কেনেকে মুক্ত হৈ আহিলে। আমি যিবিলাক ব্যক্তিয়ে একদম শৰণত ধৰি ললো, বিলীন হৈ আছো, আমাৰ যিবিলাক মুৰব্বী বা প্ৰকাণ্ড বিদ্যুৎ ভক্ত পণ্ডিতসকল ইতিমধ্যে আমাক এৰি থৈ জগতলৈ গুচি গৈছে, তেওঁলোক এতিয়া বৈকুণ্ঠতে আছে নে নৰকতে আছে, তাৰ হিচাপ কাৰ হাতত আছে? এতিয়া লিষ্টখন কাৰ হাতত আছে? কোনেও দিব নোৱাৰে। মই এটা উদাহৰণ দিওঁ আপোনাক। এজন সন্ত পুৰুষে এদিন কৰবালৈ গৈ আছিল, যাওঁতে এখন অৰণ্যৰ মাজেৰে যাব লাগে। সেই অৰণ্যৰ মাজেৰে যাব লাগে কাৰণে গাঁৱৰ মানুহবিলাকে ক'লে যে, হে সন্ত পুৰুষ, আপুনি এই অৰণ্যখনৰ মাজেৰে যাব নালাগে। কিয়? বোলে এই অৰণ্যখনত এজন দস্যু আছে ভিতৰত, তেওঁ মানুহ মাৰে, কাটে, সেইটোৱে কাম। দিনত যাব, অলপ ইফালেৰে ঘূৰি যাব। কৈছে যে মইতো যাব লাগে, মোৰতো কাম আছে খুব জৰুৰী। যি হয় হ'ব আৰু। তেওঁ বেলাই পোহৰে পাৰ হ'ব পাৰিলে, কিন্তু অৰণ্যখন বহুত দীঘলীয়া আছিল কাৰণে সন্ধিয়া লাগি গ'ল। সন্ধিয়া আৰু অৰণ্যত খোজ কাঢ়িব নোৱাৰে, পদে পদে ভয়, জীৱ জন্তুৰ ভয়। তেতিয়া তেওঁ কি কৰিলে, সিদ্ধান্ত ললে যে মই এতিয়া অৰণ্যৰ মাজত সোমালো, উভতি যাবও নোৱাৰো, আৰু বাঘ ভালুকে দেখিলেতো মোক খাই পেলাব, তাতকে মই এই দুষ্টজনৰ ঘৰতে এক ৰাতি থাকো। কাৰণ বাঘ সিংহক মই হাতযোৰ, মোক নাখাব বুলি ক'লেতো নুশুনিব, কিন্তু দুষ্টজনৰ যদি মই ভৰিত ধৰো যে মোক জীয়াই ৰাখা, নামাৰিবা, মোৰ কি আছে লৈ লোৱা তুমি, এই বুলি ক'লেতো কিজানি মানিব, এইটো মানুহে হয়তো দুষ্ট হলেও। এই বুলি দুষ্টজনৰ ঘৰলৈ বীৰ দৰ্পে তেওঁ গৈ থাকিলে। দুষ্টজনে বাহিৰত দেখিছে যে বা এইজন কোন, মোৰ নাম শুনিলেই মানুহ ভয়ত পলাই পত্ৰং দিয়ে, এইজনে ইমান নিৰ্ভীকভাৱে মোৰ ওচৰলৈ আহি আছে, এই মানুহ নহয়, এইজন মানুহ হবই নোৱাৰে, এইজন কোনোবা দেৱপুৰুষ, ঈশ্বৰ পুৰুষ, শক্তিবান পুৰুষ, মোতকেও শক্তিবান হ'ব লাগিব। এই কথা ভাবি সেই দুষ্টজনে আগবাঢ়ি আহি পেলাই তেওঁক প্ৰণাম জনালে। প্ৰণাম হে সন্তজন, কি উদ্দেশ্যে আপুনি মোৰ ওচৰলৈ আহিলে?
বোলে একো উদ্দেশ্য নাই, মই নিশাটো তোমাৰ ঘৰত কটাব খুজিছোঁ, মই অমুকলৈ যাম, অৰণ্যত মোক বাঘ সিংহৰ কাৰণে নিৰাপত্তা নাই, তোমাৰ ওচৰলৈ আহিছোঁ। দুষ্টই ভাবিলে মোক পৰীক্ষা কৰিবলৈ আহিছে, আৰু বা কি কৰে। খুব সেৱা কৰিলে একদম মনে প্ৰাণে। এই আপুনি চিন্তাই কৰিব নালাগে, একদম মই গোটেই ৰাতি প্ৰহৰা দিম আপোনাৰ কাৰণে, মোৰ বহুত বাহুবল আছে, পৰাক্ৰম আছে, নিশ্চিন্তে আপুনি থাকক। এই বুলি সেই সন্তজনৰ তেওঁ এনেকুৱা শুশ্ৰূষা কৰিলে হিচাপ নাই। নিজে সুন্দৰ সুস্বাদু অন্ন ৰান্ধিছে, তেওঁ আগত দিছে, জলপান দিছে, চব দিছে, আৰু দি মেলি সুন্দৰ বিচনা কৰি দিছে, শুৱাই ৰাখিছে, গোটেই বিনিদ্ৰ ৰজনীৰে গোটেই ৰাতি প্ৰহৰা দিছে, আৰু খুব সোনকালে তেওঁ উঠিছে, উঠি স্নান আদি কৰি তেওঁ নাম লৈছে। তাৰপিছত কৈছে আপুনি যাবৰ হ'ল বোলে, যাবৰ হ'ল। এই বোলে একদম অৰণ্যখন আগুৱাই দি থৈ নিৰাপদ জেগাত এৰি দি থৈ তেওঁ আকৌ পুনৰ ঘৰলৈ আহিছে। যথা সময়ত সন্তজনৰো মৃত্যু হ'ল আৰু দুষ্টজনৰো মৃত্যু হ'ল। স্বৰ্গত আহি যেতিয়া ধৰ্মৰাজ যমৰ সন্মুখত বিচাৰ আৰম্ভ হ'ল দুজনৰে, চিত্ৰগুপ্তই ক'লে যে এওঁৰ জীৱনত কেৱল পাপ আৰু পাপ, নৰহত্যাৰ পাপ, কিন্তু এওঁ জীৱনত এদিন সন্ত এজনৰ এনেকুৱা শুশ্ৰূষা কৰিলে, সাধু পুৰুষ এজনক এনেকুৱাকে শুশ্ৰূষা কৰিলে, যাৰ পৰিণাম স্বৰূপত তেওঁ এটা দিন স্বৰ্গ সুখ লাভ কৰিব পাৰে, এইটো বিধান, আৰু বাকী সময় তেওঁ নৰকত থাকিব। একদম ইন্দ্ৰস্থানত বহি পেলাই স্বৰ্গ সুখ প্ৰাপ্তি কৰিব, এইটো তেওঁৰ প্ৰাপ্তি। আৰু সন্তজনক ক'লে কি যে তেওঁৰ জীৱনত কেৱল পুণ্য আৰু পুণ্য, কেৱল পুণ্য কৰ্ম কৰিছে, কিন্তু এদিন তেওঁ দুষ্টৰ সংগত থাকি দুষ্টৰ হাতে এসাঁজ খায়, দুষ্ট লোকৰ উপাৰ্জিত অন্ন খোৱাৰ কাৰণে তেওঁ এদিনৰ কাৰণে নৰক ভুগিব লাগিব, বাকী স্বৰ্গত থাকিব, সুখত থাকিব। এতিয়া আপোনালোকে সিদ্ধান্ত লওক, দুজনে কি কৰিব। দুষ্টজনে ক'লে যে মইতো গোটেই নৰকতে থাকিব লাগিব গোটেই জীৱন, এদিনহে স্বৰ্গ সুখ, প্ৰথমতে মই স্বৰ্গ সুখটোকে লৈ চাব খুজিছো, তাৰপিছত আৰু যি হয় হ'ব। তেওঁক এদিনৰ কাৰণে ইন্দ্ৰাদিৰ ক্ষমতা সম্পন্ন স্বৰ্গ সুখ প্ৰদান কৰা। এই যে এদিন তেওঁ ইন্দ্ৰৰ সম শক্তিবানেৰে স্বৰ্গ সুখ প্ৰাপ্তি কৰিলে, সিদিনাখনে তেওঁ কি কৰিলে, অনেক ধন সম্পত্তি দান কৰিলে, যজ্ঞ কৰিলে, পূজা কৰিলে, ভগৱানৰ সাধনা কৰিলে, সন্ত দেৱৰ্ষি মহৰ্ষি এইবিলাকক আমন্ত্ৰণ কৰি আদি তেওঁলোকক অধিক অধিক শুশ্ৰূষা কৰিলে এদিনত। কৰাৰ ফলত তেওঁৰ ইমান পুণ্য বাঢ়িলে যে এই যে তেওঁৰ নৰক ভঞ্জন কৰিব লগা আছিল সেইবিলাক চব নাইকিয়া হ'ল। আৰু সন্তজনে ক'লে কি যে মইতো গোটেই জীৱন স্বৰ্গ সুখতে অতিবাহিত কৰিব লাগিব, এই এটা দিন নৰক, গতিকে সেইটো দিন মই প্ৰথম ভোগ কৰি লওঁ, তাৰপিছত বাকী। আৰু তেওঁক প্ৰথম এটা মানে যুগ হিচাপে তেওঁক জন্ম দিলে, যুগ, তেজ পিয়া যুগ। আৰু যুগ হিচাপে আহিয়ে পৃথিৱীত তেওঁ প্ৰথম দিনাই তেওঁ ধুনীয়া মানে গাই এগৰাকীৰ অৰণ্যত ৰক্ত পান কৰিলে, সন্ত হৈও তেওঁৰ আত্মাই গৌ ৰক্ত পান কৰিলে, যাৰ কাৰণে তেওঁ ৰৌৰৱ নৰকত আৰু পতিত হ'বলগীয়া হয়। দিনক দিনে তেওঁৰ নৰকৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে, যে তেওঁৰ স্বৰ্গ সুখ আৰু তেওঁৰ জীৱনত প্ৰাপ্তি। আটাইতকৈ ডাঙৰ কথা কি, এই কথাটো কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে মানুহে মনুষ্য জীৱনত সৰ্বদা দুষ্টজনৰ সংগ পৰিত্যাগ কৰিব লাগে। প্ৰয়োজনত তেওঁ অৰণ্যত যদি সিংহৰ হাতত যদি তেওঁৰ মৃত্যু হ'লহেঁতেন, তেতিয়াহ'লে তেওঁৰ এইটো গতি নহ'লহেঁতেন, কিন্তু একমাত্ৰ তেওঁৰ জীৱনৰ মোহৰ প্ৰতি মোহাচ্ছন্ন হৈ দুষ্টজনৰ গৃহত কটাই পেলাই দুষ্টৰ হাতে অন্ন গ্ৰহণ কৰাৰ ফলশ্ৰুতি পৰিণাম তেওঁৰটো প্ৰাপ্তি। সেইকাৰণে ভগৱান কৃষ্ণই আদৰ্শ দিছে যে সোণৰ সজ্জাত সম্পূৰ্ণ ব্যয়বহুল ব্যৱস্থাৰে কৰাৰ পিছতো তেওঁ দুৰ্যোধন দুঃশাসনৰ সুখ গ্ৰহণ নকৰি বিদুৰৰ দৰে দুখিত জীৱনতো তেওঁ এটা নিশা কটাই পিছদিনা তেওঁ দ্বাৰকালে ভ্ৰমণ বা অৰ্জুনৰ ওচৰলৈ গমন কৰিছে। দুষ্টজনৰ সংগ সৰ্বদা পৰিত্যাজ্য। প্ৰভুসকল মনত ৰাখিব, সন্তৰ সংগ, সাধু সংগ জগতত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এই যিটো কৈছে যে
গোবিন্দ ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় অন্তকালে গোবিন্দেহে ৰাখিবন্ত নৰাখিব দুক্ৰিয়কৰণে। এই দুক্ৰিয়কৰণ শব্দটোৰ অৰ্থটো হ'ল কি যে ই এটা সংস্কৃত ব্যাকৰণৰ সূত্ৰ। এজন ব্ৰাহ্মণ পণ্ডিতে, তেওঁ উদাসীন ব্ৰাহ্মণ আছিলে, ত্যাগী ব্ৰাহ্মণ আছিলে, বিবাহ বাৰু কৰা নাছিলে। কিন্তু ৮০ বছৰৰ পিছত তেওঁৰ মনলৈ এটা ধাৰণা আহিল যে মই সংসাৰখন কৰাই ভাল। এই বুলি তেওঁ বিবাহ কৰিবলৈ মন মেলিলে ৮০ বছৰ বয়সৰ পিছত। সেই সময়ত এটা নিয়ম আছিল, এইটো শংকৰাচাৰ্যৰ দিনৰ ঘটনা। সেই সময়ত খুব কঠোৰ নিয়ম আছিল এইটোৱেই যে ব্ৰাহ্মণ পণ্ডিতসকলে যেতিয়া ব্ৰাহ্মণৰ কন্যা বিবাহ কৰাবৰ কাৰণে কইনা চাবলৈ ঘৰলৈ যায়, ছোৱালী চাবলৈ, তেতিয়াহ'লে ব্ৰাহ্মণৰ কন্যাবিলাকে ব্ৰাহ্মণ পুত্ৰবিলাকক ব্যাকৰণৰ সূত্ৰ সুধিছিল এখন কাপোৰৰ আঁৰৰ পৰা। আৰু সেই ব্যাকৰণৰ সূত্ৰসমূহ যথোচিতভাৱে যদি উত্তৰ দিব পাৰে তেতিয়াহে তেওঁৰ লগত তেওঁ বিবাহ হৈছিলে। সেইকাৰণে পাণিনি আদি সকলো ব্যাকৰণৰ সূত্ৰ তেওঁলোকৰ কণ্ঠস্থ আছে। ব্ৰাহ্মণ পণ্ডিতসকল গুৰুকুলত এইবোৰ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিছে। কথাটো এইটোৱেই যে ব্ৰাহ্মণসকলে যিহেতু প্ৰবক্তা ৰূপে জীৱন অতিবাহিত কৰিব লাগিব, যদি তেওঁ সূত্ৰই নাজানে, সংস্কৃতে নাজানে, দেৱভাষাই যদি তেওঁ নাজানে, শাস্ত্ৰৰে যদি জ্ঞান নাই, তেওঁ কেনেকৈ মোক ৰাখিব পত্নী হিচাপে? সেইকাৰণে তেওঁ পুনৰ সূত্ৰসমূহ আওৰাব ধৰিলে। তাত দুক্ৰিয়কৰণ বুলি যিটো সূত্ৰ, সেইটো সূত্ৰত তেওঁ দুক্ৰিয়কৰণ শব্দটো তেওঁৰ মুখত নুফুটা হ'ল, কাৰণ তেওঁৰ দাঁত সৰি গৈছে ইতিমধ্যে, ৮০ বছৰ পাৰ হৈছে। সেইকাৰণে তেওঁ দুক্ৰিয়কৰণ 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 এনেকৈ বাৰে বাৰে ৰতি থাকিল দুক্ৰিয়কৰণটো। হেন সময়তে শংকৰাচাৰ্য সেইফালে যায়। জগতগুৰু ভগৱান শংকৰাচাৰ্য যেতিয়া সেইফালে গুচি গ'ল, তেতিয়া তেওঁ সুধিলে যে এইজনৰ কি হৈছে? ব্ৰাহ্মণ বোলে এনেকুৱা এনেকুৱা কথা গুৰুদেৱ, বিবাহ পাতিব, সেইকাৰণে এইবিলাক মস্ত কৰি আছে। তেতিয়া শংকৰাচাৰ্য আহি তেওঁৰ আগত এটা শ্লোক মাতিছে, ভজহু গোবিন্দ মূঢ় স্মৰহু গোবিন্দ মূঢ় ভজহু গোবিন্দ মূঢ় মতে অন্তকালে গোবিন্দ। তেওঁ কোৱাৰ প্ৰয়োজনীয়তা এইটো আছিল যে তোমাক অন্তকালে গোবিন্দহে ৰক্ষা কৰিব, তোমাক দুক্ৰিয়কৰণে ৰক্ষা নকৰে। তোমাৰ এতিয়া বয়স হৈছে, এতিয়া তুমি আৰু বিয়াৰ কথাটো বাদ দিয়া, সংসাৰৰ কথাটো বাদ দিয়া, ইমান দিনটো কটালাই এনেকে। এতিয়া তুমি আৰু দুক্ৰিয়কৰণৰ সূত্ৰ মুখস্থ কৰি লাভ নাই, তুমি ঈশ্বৰ সাধনাত লাগা, সেইটোহে তোমাক ৰক্ষা কৰিব। এই কথাটোকে মহাপুৰুষ মাধৱদেৱে নামঘোষালৈ লৈ আহিছিলে। গতিকে মাধৱদেৱৰ অধ্যয়ন কিমান বিশাল আৰু পৰিসৰযুক্ত আছে সেই বস্তুটো। এই দুক্ৰিয়কৰণে আপোনাক ৰাখিব নোৱাৰে, কোনো বিদ্যায়তনিক শিক্ষা সূত্ৰই আপোনাৰ জীৱনক ৰক্ষা কৰিব নোৱাৰে। বিদ্যায়তনিক আপোনাৰ জীৱনত প্ৰাপ্ত যি বিদ্যা শিক্ষাই আপোনাক এটা ভাল চাকৰি দিব, আপোনাক জীৱন জীৱিকা দিব পাৰে, কিন্তু আপোনাৰ জীৱনৰ যিটো পৰম সাধনাৰ প্ৰাপ্তি হৈ মনুষ্য জীৱনক সাৰ্থক কৰাৰ যিটো ব্যৱস্থা, সেইটো কিন্তু দিব নোৱাৰে। সেইটো আধ্যাত্মিক বিশ্ববিদ্যালয়হে দিব।